সদস্যবৃন্দ, আজি আমাৰ চিভিল প্ৰতিষ্ঠেশ্যনৰ ডেমনষ্ট্ৰেশ্যনৰ দ্বিতীয় দিনা। এই দ্বিতীয় দিনত আপোনালোক সকলোৱে বহু দূৰ দূৰণিৰ পৰা আহি যি অন্তৰৰ যি ক্ষোভ, সেই ক্ষোভবোৰ বহিঃপ্ৰকাশ কৰিবৰ কাৰণে আজি আপোনালোকে ইয়াতে সমবেত হৈছে। আমি গত 2021 বৰ্ষৰ 5 ফেব্ৰুৱাৰী তাৰিখে টিউটৰ হিচাপে যি নিযুক্তি লাভ কৰিছিলোঁ, সেই সময়ত আমাৰ সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কিছুমান প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তেখেতে আমাক এটা পৰ্টেলৰ যোগেদি আমাৰ যিখিনি যাৱতীয় নথিপত্ৰ, এই নথিপত্ৰবোৰ আপলোড কৰি পৰ্যায়ক্ৰমে আমাক টিউটৰৰ পৰা টিচাৰ কৰাৰ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তেখেতে যিসকলে 1 মাহৰ বাবে হ'লেও যদি আৰু তেখেতক আমি আজি আমাৰ যি মৰ্ম বেদনা, এই মৰ্ম বেদনা উপলব্ধি কৰি উপস্থিত হোৱাৰ বাবে আৰু তেখেতৰ যি অনুভৱ, সেই অনুভৱখিনি প্ৰকাশ কৰিবৰ কাৰণে মই আন্তৰিকভাৱে তেখেতক এই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মৎস্য ছাৰে যিখিনি কথা কৈ গ'ল তাৰ ওপৰত আৰু কোৱাৰ কথা নাথাকে। তথাপিও যিহেতুকে আপোনালোকৰ আন্দোলনটো 3 দিনীয়া, আজি 2 দিন, কাইলৈও আছে, গতিকে এনেকৈ কথা কোৱাৰ মাজেৰেতো পাৰ কৰিব লাগিব, নহ'লে দিনটো বহি কি কৰিব। আৰু চৰকাৰখনো এনেকুৱা 1 বছৰ আন্দোলন কৰিলেও নহয়। কৃষক আন্দোলনো দেখিছে আপোনালোকে 1 বছৰ কৰিছে। এই যে টিউটৰ যিটো শব্দ, এইটো এটা আচলতে অপমানজনক শব্দ। মই এজন শিক্ষকৰ ল'ৰা, মোৰ হ'ল খানদান 100% মান শিক্ষক। গতিকে শিক্ষকৰ যিটো আৱেগ অনুভূতি আমি ভালকৈ গম পাওঁ। আৰু শিক্ষকসকল হ'ল যিকোনো ৰাষ্ট্ৰৰ, মই অসম বুলি কোৱা নাই, যিকোনো সমাজৰ ৰাষ্ট্ৰৰ সম্পদ। তেওঁলোকে ভৱিষ্যত প্ৰজন্মক গঢ় দিয়ে। আৰু সেইকাৰণেইতো জানি শুনি বহুত ৰিচাৰ্চ কৰি এই টিচাৰ বা শিক্ষক শব্দটোৰ আৱিষ্কাৰ হয়। যেতিয়া 2000, খুব সম্ভৱ মোৰ তাৰিখ বা চনটো মনত নাই, খুব সম্ভৱ 2017 চনৰ শেষৰ ফালে আপোনাৰ এই টিউটৰ শব্দটো এছেম্বলিত গভৰ্ণমেণ্টে আনিছিল। তেতিয়া মই এছেম্বলিত আছিলোঁ, বিধানসভাত মই আছিলোঁ। মই লগে লগে অবজেকশ্যন কৰিছোঁ যে নহয়, এই শব্দটো আপোনালোকে ইয়াৰ পৰা বাদ দিব লাগে। যদি কিবা তেওঁলোকৰ প্ৰব্লেম আছে, আপোনালোকে লাগিলে আইনখন বা বিলখন এমেণ্ড কৰে, এমেণ্ড কৰি আপোনালোকে শব্দটো বেলেগ দিয়ক। চেলাৰীৰ কথাটো পিছৰ কথা। গতিকে এই শব্দটো অপমানজনক শব্দ। যিজন মানুহে গোটেই জীৱনৰ গোটেই মূল্যৱান সময়খিনি প্ৰায় 30-35 বছৰ গোটেই সমাজ গঢ়াৰ কাৰণে পাৰ কৰি দিয়ে, সেই মানুহজনক আপোনালোকে টিউটৰ দিব। টিচাৰৰ পৰা টিউটৰ এটা ডাউনগ্ৰেড। এতিয়া চেলাৰীটো বেলেগ কথা। চেলাৰীটো আপোনাৰ ধৰক আজি চৰকাৰ আছে, কাইলৈ বেলেগ হ'ব, পৰহিলৈ বেলেগ হ'ব, চৰকাৰ আহিব যাব, চেলাৰী ষ্ট্ৰাকচাৰ চেঞ্জ হৈ যায়। কিন্তু যিটো ৱৰ্ডিং শব্দ, এই শব্দ চয়নটো সাংঘাতিক ডাঙৰ। গতিকে আপোনালোকে যিটো শব্দ প্ৰয়োগ কৰিছে, এই শব্দত আমাৰ আপত্তি আছে। আমাৰ আপত্তি শুনা মানুহ এই চৰকাৰ নহয়, সেইটো চিৰা কথা। গতিকে আমাৰ মৎস্য ছাৰে যিটো কথা কৈ গ'ল যে এইটো এটা আপোনালোকে মেকানিজম উলিয়াব লাগে। টিভিত কৈ, পেপাৰত কৈ, টিভি আকৌ পেপাৰে ক'লে আমাকো উল্টাই গালি পাৰিব। কিন্তু এটা বাস্তৱ কথা যে টিভি পেপাৰে আপোনালোকক সমাধান দিব নোৱাৰে, নিদিয়ে। ইয়াৰ চলিউশ্যন কি? এই হাজাৰ হাজাৰ শিক্ষকৰ অৱস্থা ভৱিষ্যত কি হ'ব? গতিকে তাৰ কাৰণে নিৰ্দিষ্ট মেকানিজম আপোনালোকে উলিয়াব লাগিব। কি মেকানিজম উলিয়াব লাগিব সেইটো মই ক'ব নোৱাৰোঁ, কাৰণ সমস্যাটো ভুগিছে আপোনালোকে। সমস্যাটো সমাধান কৰিবলৈ আপোনালোকেই মানে এনেকুৱা এটা চিটুৱেশ্যন হ'ব লাগিব যাতে চৰকাৰ বাধ্য হয়। চৰকাৰ কাৰ কাৰণে? মানুহৰ কাৰণে চৰকাৰ, মানুহৰ কাৰণে চৰকাৰ। আজি কোনোবা মন্ত্ৰী হৈছে, কাইলৈ মন্ত্ৰী নাথাকে, তেওঁ আহিব যাব গৈ থাকিব। গতিকে সমস্যাটো যিহেতুকে আপোনালোকৰ, সমাধানৰ ব্যৱস্থাটো আপোনালোকৰ মাজৰ পৰা আহিব লাগিব। চৰকাৰে জাষ্ট এক্সিকিউট কৰিব। চৰকাৰ 5 বছৰৰ কাৰণে, আপোনালোকেতো 35 বছৰ দি আছে ৰাইজে। গতিকে এই এনেকুৱা এটা মেকানিজম আপোনালোকে উলিয়াব লাগে। এতিয়া আজি আমি আহিছোঁ ইয়াত আম আদমি পাৰ্টিৰ ফালৰ, আমাৰ আৰু এজন সাংগঠনিক সম্পাদক দাদা আছে,
জয়ন্ত শইকীয়া তেখেত আমাৰ পাৰ্টিৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী। কালি আমি পেপাৰত পাইছোঁ যে আপোনালোকে 3 দিনীয়া হিচাপে এটা ধৰ্ণা কাৰ্যসূচী পালন কৰে। গতিকে আমি আজি আহিছোঁ, আপোনালোকৰ সৈতে আমি আছোঁ। কিন্তু এটা কথা মনত ৰাখিব, মৰেল ছাপোৰ্টত কোনো সমাধান নহয়। মৰেল ছাপোৰ্টত কোনো সমাধান নহয়, ফিজিকেল ছাপোৰ্ট লাগে। আমি ভোট খেলা মানুহ, আমাক যদি কোনোবাই কয় তোমাক দোৱা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ, এটলিষ্ট মই বিশ্বাস কৰোঁ। যোনে ভোট দিব গালি পাৰিও সেইটোৱে মেটেৰিয়েল। গতিকে মই আহিলোঁ পাৰ্টিৰ ফালৰ পৰা মাইকত কৈ গ'লোঁ, ইয়াত চলিউশ্যন নাই, ইয়াত চলিউশ্যন নাই। চলিউশ্যনটো হ'ব ক'ত, আপোনালোকে যিটো মেকানিজম উলিয়াব তাত আমি পাৰ্ট হ'ব লাগিব। আপোনালোকে যিটো মুভমেণ্ট কৰিব বিভিন্ন ডিষ্ট্ৰিক্ট লেভেলত বা সাব ডিভিজন, আজিকালিতো সাব ডিভিজন নাইকিয়া কৰি দিব দুদিন পিছত, সাব ডিভিজন লেভেলত তাত আপোনালোকে যদি এনেকুৱা মানে প্ৰতিবাদী আন্দোলন বা কিবা কাৰ্যসূচী লয়, সব জেগাতে আমাৰ নেটৱৰ্ক আছে, আপোনালোকে আমাক যোগাযোগ কৰিব। আমি আপোনালোকৰ লগত ফিজিকেলি থাকিম, মাইকত ভাষণ দিয়াৰ কাৰণে নহয়। যিহেতুকে আমি বিধানসভাত নাই, গোটেই মেকানিজমটো বিধানসভাত ঠিক হয়তো। গতিকে বিধানসভাত যিহেতুকে নাই, সংসদত যিহেতুকে নাই, গতিকে সড়ক সংসদ সে সড়ক থকা এটা কথা আছে। আমি ৰাস্তাত আপোনালোকৰ লগত আমি থাকিম, অকল মৰেল ছাপোৰ্টৰ কথা মই কোৱা নাই। গতিকে ৰাস্তাত আমি আপোনালোকৰ লগত থাকিম, আপোনালোকৰ লগত আছোঁ। আজি 1 মাহমান আগত আপোনালোকৰ কোনোবা এজন বিষয়ববীয়াৰ লগত মই নিজে কথা পাতিছিলোঁ, মোৰ নামটো মনত নাই। তাৰপিছত আমি ডিব্ৰুগড়ত আপোনালোকৰ যিটো আজি যিখন মেমৰেণ্ডাম আপোনালোকে দিলে, প্ৰায় একেধৰণৰ কথাখিনি লৈ, একজেক্ট বুলি মই ৱৰ্ডটো ইউজ নকৰোঁ, প্ৰায় একেখিনি কথা লৈ আজি 1 মাহমান আগত আমি ডিব্ৰুগড়ৰ পৰা এটা প্ৰেছ মিট কৰিছোঁ। আপোনালোকৰ এছ'চিয়েশ্যনৰ লগত আমি কথা পাতি লৈছোঁ যে আমি কি ক'লে ভাল। এতিয়া কথা হ'ল কি, আমাৰ প্ৰেছ মিটত চৰকাৰ নুশুনে, আপোনালোকৰ আন্দোলনৰ চৰকাৰে নুশুনে। এই যে নুশুনে, শুনোৱাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগে। চৰকাৰখনৰ পিঠিটো অলপ টান, তেওঁলোকে মানুহৰ কথা নুশুনে, তেওঁলোকে ইম্প'জ কৰি দিয়ে। যেনেকৈ মাৰ্চিয়েল ল' ইম্প'জ কৰি দিয়ে, তেওঁলোকে ইম্প'জ কৰি দিয়ে। এই হাজাৰ হাজাৰ শিক্ষকৰ ভৱিষ্যত, তাৰমানে এখন সমাজৰ ভৱিষ্যত, লাখ লাখ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ যাতে কোনো চৰকাৰ, মই এই চৰকাৰ বুলি কোৱা নাই, আগৰ চৰকাৰ এইটো কৰিছে, পিছৰ চৰকাৰ বা কি কৰে কোনে জানে। গতিকে চৰকাৰ যাতে কম্পেল হয় যে শিক্ষকৰ লগত কোনো ধৰণৰ গণ্ডগোল নচলিব, এই পৰিৱেশ আমি নিৰ্মাণ কৰিম। নিৰ্দিষ্ট চৰকাৰ বা পাৰ্টিক গালি পাৰি লাভ, চৰকাৰ আহিব গুচি যাব। গতিকে যি চৰকাৰে নহওক কিয়, যাৰ চৰকাৰে নহওক কিয়, চৰকাৰ যাতে বাধ্য হয় শিক্ষকসকলৰ কথা শুনিবৰ কাৰণে, তাৰ পৰিৱেশ আপোনালোকে নিৰ্মাণ কৰিব লাগিব। আৰু আমি সেই পৰিৱেশ নিৰ্মাণত আপোনালোকৰ লগত সহযোগত থাকিম। আপোনালোক 3 দিন বহিছে, আমি 3 দিন নবহিলোঁ, 1 দিনটো বহিব পাৰিম। আমি নকওঁ এই ফাঁকি, আমি বিয়া ফাঁকি নামাৰোঁ। আপুনি বলম্বমূলক নীতি পরিহার করক, প্রতারণা বন্ধ করক, প্রবঞ্চনা বন্ধ করক, আমার শিক্ষকৰ মর্যাদা প্রদান করক, অপ্রাসঙ্গিকভাবে জাপি দিব খোজা টেট বন্ধ করক, অপ্রাসঙ্গিকভাবে জাপি দিব খোজা টেট বন্ধ করক।